অসম আৰু অসমীয়াৰ বাবে এক গৌৰৱৰ দিন আৰু এই গৌৰৱৰ দিনটোৰ কাৰণে বহু অপেক্ষাত আছিল অসমবাসী। কিন্তু শেষ পৰ্যন্ত অসম আৰু অসমীয়াৰ যি ভাষা আছে সেই ভাষা দ্ৰৌপদী ভাষাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আজি মই উপস্থিত আছোঁ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত আৰু এই ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক অসমীয়া বিভাগৰ আৰু লগতে তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ ছাৰ। মই তেখেতৰ পৰা এই বিষয়ে সকলো কথা জানিবলৈ যত্ন কৰিম। মোৰ লগত উপস্থিত আছে উপেন্দ্ৰজিৎ ছাৰ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব, যিহেতু অসমীয়াই বহু বছৰ পিছত ক'ব লাগিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে, এই ক্ষেত্ৰত আপোনালোকৰ যি অসম সাহিত্য সভাৰ যি অৱদান আছে সেই অৱদানৰ বিষয়ে আঁৰৰ কথাবিলাক অলপ জানিবলৈ মই যত্ন কৰিম। মই প্ৰথমতে ND24 টিভিৰ সকলোলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অসমবাসীৰ বাবে এক ঐতিহাসিক ক্ষণ। এই খবৰটো যেতিয়া মই শুনিছোঁ তেতিয়া প্ৰকৃতাৰ্থত আনন্দৰ অশ্ৰুবন্যা মোৰ চকুৰে নিগৰিত হৈছে। গতিকে আমি জাতিটোৱে এই ভাষাটোক লৈ ইমান সংগ্ৰাম কৰিবলগীয়া হৈছিল, এক দীঘলীয়া সংগ্ৰাম, আৰু সেই সংগ্ৰামৰ ঐতিহাসিক যাত্ৰাৰ আজি বিজয়ক্ষণ। আজি এই বিজয়ক্ষণ যেতিয়া ভাৰত চৰকাৰৰ কেবিনেটে এই বিজয়ক্ষণ আমালৈ কঢ়িয়াই আনিলে, প্ৰথমতে মই ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়, আমাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰথমতে মই অসমবাসীৰ হৈ, অসমৰ ৰাইজৰ হৈ মই আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। যে এটা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ হ'লে সেই ভাষাটো 1500 বছৰৰ পৰা 2000 বছৰীয়া পুৰণি ভাষা হ'ব লাগে। আমি যদি ইতিহাস গচকি চাওঁ তেতিয়াহ'লে এই কাৰ্য আমি কেতিয়াবাই পাৰ কৰিছোঁ। আজি অসমীয়া ভাষাটোৰ যি বিজয় যাত্ৰা, 4ৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাটোৰ এই বিজয় যাত্ৰা আৰম্ভ হৈছিল। আমি যে ভাস্কৰাব্দ কথাটো লিখোঁ যে আজি 1431 ভাস্কৰাব্দ, মানে কুমাৰ ভাস্কৰ বৰ্মাই কামৰূপত ৰাজত্ব কৰাৰ দিনৰ পৰা সেই ক্ষণটো আমি গণনা কৰোঁ, আৰু সেই হিচাপত আজি অসমীয়া চনটো হ'ল 1431। অৰ্থাৎ কুমাৰ ভাস্কৰ বৰ্মাই 7ম শতিকাত ৰাজত্ব কৰিছিল, আৰু যি সময়ত হৰ্ষবৰ্ধনৰ ৰাজ্যৰ পৰা হিউৱেন চাং, চীনা পৰিবাৰজক হিউৱেন চাং অসমলৈ আহিছিল, আৰু অসমলৈ আহি তেতিয়া এই নামটো অসম নাছিল, কামৰূপ নামেৰে খ্যাত আছিল, আৰু এই ৰাজ্যৰ পৰিধি আজিৰ প্ৰায় সম্পূৰ্ণ বাংলাদেশ, এইফালে আমাৰ বিহাৰৰ পূৰ্ণিয়া জিলা, এইফালে নেপালৰ প্ৰায় সকলোখিনি অংশ প্ৰাচীন কামৰূপৰ অন্তৰ্গত আছিল। আৰু এই বিশাল ৰাজ্যখনৰ অধিপতি আছিল কুমাৰ ভাস্কৰ বৰ্মা। আৰু তেতিয়াই এই অঞ্চললৈ চীনা পৰিবাৰজক হিউৱেন চাঙে আহি ইয়াতে টোকা লিখিছিল, আৰু টোকা লিখি তেতিয়াই সাব্যস্ত কৰি থৈ গৈছিল যে এই অঞ্চলৰ ভাষা উত্তৰ ভাৰতৰ ভাষাতকৈ পৃথক। আৰু অৰ্থাৎ তেতিয়াই আমি ধাৰণা কৰিছিলোঁ যে এইটো ভাষাটোৰ এটা প্ৰাচীনত্ব। গতিকে তাৰপিছত যেতিয়া আমি আমাৰ অসমীয়া ভাষাৰ প্ৰাচীন সমল বিচাৰি বিচাৰি যেতিয়া আমি প্ৰথম 9ম শতিকা, 8ম শতিকা, 7ম শতিকা, 6ষ্ঠ শতিকা এনেকুৱাকৈ আমি শিলালিপিবিলাক পাইছোঁ। এই সুৰেন্দ্ৰ বৰ্মাৰ শিলালিপি হওক, সি আমাৰ উমাচল শিলালিপিয়ে হওক, সি আমাৰ কানাই বৰশী বোৱা শিলালিপিয়ে হওক, কিন্তু সুখৰ বিষয় যে গোলাঘাটৰ ওচৰৰ নগাজৰি খনিকৰ গাঁও নামৰ এখন গাঁৱত এগৰাকী কৃষকে হাল বাই থকা সময়ত এখন তামৰ ফলি উদ্ধাৰ হৈছিল, আৰু এই তামৰ ফলিত যিটো ভাষা উদ্ধাৰ হৈছিল সেই ভাষাটো আমাৰ ভাষা বিশেষজ্ঞসকলে, লিপি বিশেষজ্ঞসকলে সাব্যস্ত কৰিলে যে এই ভাষাটো 5ম শতিকাৰ। অৰ্থাৎ নগাজৰি খনিকৰ গাঁৱে আমাৰ ভাষাটো আমাৰ 5ম শতিকাৰ এৰিলৈ লৈ গ'ল। গতিকে তেতিয়া আমি ধাৰণা কৰিব পাৰোঁ যে তাৰ আগৰ পৰাই এই ভাষাটো বিকশিত ৰূপ লাভ কৰিছিল। তাৰপিছত আমি যদি লিখিত সাহিত্য, পূৰ্ণাংগ লিখিত সাহিত্যৰ ধাৰণাটোলৈ আহোঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে চৰ্যাপদ, এই চৰ্যাপদত 10ম শতিকাতে ৰচনা কৰা সাহিত্য, চৰ্যাপদত অসমীয়া ভাষাটোৰ প্ৰায় এটা পৰিপূৰ্ণাংগ ৰূপ এটা আমি পাইছোঁ। তাৰপিছত শ্ৰীকৃষ্ণ কীৰ্তন, আৰু একেবাৰে ধাৰাবাহিকভাৱে 14 শতিকাৰ পৰা আমি অসমীয়া সাহিত্যৰ যিবোৰ সমল আমি পাইছোঁ, সি হেম সৰস্বতী হওক, ৰুদ্ৰকণ্ডলী হওক, কবিৰত্ন সৰস্বতী হওক, মাধৱ কন্দলী হওক। আৰু আপোনালোকে হয়তো নিশ্চয়কৈ জানে যে মাধৱ কন্দলীৰ যিখন অনুদিত ৰামায়ণ, অসমীয়ালৈ যিখন ৰামায়ণ অনুবাদ কৰিছে, সেইখন পৃথিৱীৰ 2য়খন অনুদিত ৰামায়ণ। উত্তৰ ভাৰতৰ 1মখন অনুদিত ৰামায়ণ। প্ৰথমখন ৰামায়ণ তামিল ভাষাত ঋষি কম্বনে অনুবাদ কৰিছিল, আৰু তাৰ পৰৱৰ্তী সময়ত মাধৱ কন্দলীয়ে 14 শতিকাত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সেই ৰামায়ণখন অনুবাদ কৰিছিল। গতিকে ইমান শতিকাজোৰা এটা ভাষা, গতিকে তাৰপিছততো আমাৰ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, এই কথাবিলাকতো আৰু ক'বই নালাগে। কোচ ৰজা নৰনাৰায়ণ চিলাৰায়ে কেনেকুৱাকৈ আমাৰ ভাষাটোৰ প্ৰতিপত্তি শ্ৰীবৃদ্ধিৰ কাৰণে কেনেকুৱা কাৰ্য কৰিছিল। আজি মধুপুৰত, আজি কোচবিহাৰত এইসকল সাহিত্যিক পণ্ডিতক আশ্ৰয় দি কেনেকৈ অসমীয়া ভাষাটোৰ বিকাশৰ গতি ত্বৰান্বিত কৰিছিল। এইটো এটা বিশাল ইতিহাস।
গতিকে এই ইতিহাসৰ বশৱৰ্তী হৈ অহা ভাষাটোৱে যেতিয়া ইংৰাজসকল অসমলৈ আহিল আৰু আহি কিছু ব্যক্তিৰ কুমনৰ ব্যক্তিৰ প্ৰৰোচনাত যেতিয়া অসমীয়া ভাষাটোৱে স্কুল আদালতৰ পৰা মৰ্যাদা হেৰুৱাবলগীয়া হৈছিল, তেতিয়া অসমীয়াই বাট বিচাৰি পোৱা নাছিল। কিন্তু সেই সময়ত খ্ৰীষ্টিয়ান মিছনাৰীসকলে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি যেন তেওঁলোকে ভাষাৰ কাৰণে আমাৰ অসমীয়া ভাষাটোক আকৌ পুনৰুজ্জীৱিত কৰিলে আৰু অৰুণোদয় কাকত প্ৰকাশৰ জৰিয়তে অসমীয়া ভাষাটোৰ এটা প্ৰাণ প্ৰতিষ্ঠা কৰিলে। শেষত সেই ইংৰাজসকলে, সেই ঔপনিৱেশিক শাসনকৰ্তাসকলে ভুল বুজি পাইছিল আৰু প্ৰায় 1873 চনত এই ভাষাটোক পুনৰ আমাৰ বিদ্যালয় আদালতত প্ৰতিষ্ঠা কৰিছিল। তাৰ পৰা এটা দীঘলীয়া পৰিক্ৰমা সদায় আমি এনেকৈ পাৰ কৰি আহিছোঁ। গতিকে এইখন ৰাজ্যত ভাষাটো প্ৰতিষ্ঠা কৰাৰ কাৰণে বহুত তেজাল ডেকা ল'ৰা শ্বহীদ হৈ গ'ল। এই মোজামিলে হওক বা অনিল বৰপূজাৰীয়ে হওক, এই আমাৰ সূৰ্য বৰাই হওক, গতিকে বহুত মানুহ এই ভাষাটো ৰক্ষাৰ কাৰণে ঢুকাই যাব লগা হৈছে। নকৰাকৈ, কোনো প্ৰতিবাদ নকৰাকৈ আজি ভাষাটোৱে কিন্তু আমি এই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছোঁ। এতিয়ালৈ আমাৰ ভাৰতবৰ্ষত 6টা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা আমাৰ লাভ কৰিছিল: সংস্কৃত, তামিল, তেলেগু, মালায়ালম, কন্নড় আৰু উড়িয়া ভাষাই। গতিকে আজি যোৱাকালি যি আমাৰ ভাৰত চৰকাৰৰ কেবিনেট, সেই কেবিনেটত পুনৰ 5টা ভাষাক এই ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। গতিকে অসমীয়া, বঙলা, পালি, প্ৰাকৃত আৰু মাৰাঠী, গতিকে আজি 11টা ভাষালৈ উন্নীত হ'ল। আমি বাকী ভাষাবিলাককো আমি ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু বাকী ভাষাসমূহতকৈ অসমীয়া ভাষা বেছি পৃথক, কাৰণ অসমীয়া ভাষাৰ যি ঐতিহ্য, অসমীয়া ভাষাৰ যি কৃষ্টি, যি সংস্কৃতি, আজি সি 2000 বছৰৰ অধিক পুৰণি। গতিকে এই কথাখিনি আমি প্ৰতিজন অসমীয়াই জনা দৰকাৰ। কিন্তু আমি নিজৰ ঘৰত নিজকে চিনি নোপোৱা আজি যিটো অৱস্থা, সেই অৱস্থাটো হৈ আমি যিটো অসমীয়া ভাষাক মানে আমি অৱহেলা কৰিবলৈ আৰম্ভ কৰোঁ, সেই কথাটোৱে আমাক দুখ দিয়ে। গতিকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে মই আজিৰ এই শুভক্ষণত মই প্ৰতিগৰাকী অসমীয়ালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিত মই এটা কথা ক'বই লাগিব যে অসম সাহিত্য সভাই সুদীৰ্ঘ দিন ধৰি অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ কাৰণে নিবেদন কৰি আহিছিল আৰু এই বিষয়টোক অধিক ত্বৰান্বিত কৰিছিল আমাৰ অসম সাহিত্য সভাৰ যোৱাবাৰৰ যিজন আমাৰ সন্মানীয় সভাপতি আছিল ডক্টৰ কুলধৰ শইকীয়া মহোদয়ে। তেখেতে এক প্ৰবল হেঁপাহ লৈছিল যে অসমীয়া ভাষাটোক যেনেকৈ নহওক কিবা কৰিব পাৰক নৰে নাই, অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিবই। আৰু সেইকাৰণে এখন ভাষা বিশেষজ্ঞ সমিতি, তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাত ভাষা বিশেষজ্ঞ সমিতি এখন তেওঁ প্ৰস্তুত কৰিছিল আৰু প্ৰস্তুত কৰি 394 পৃষ্ঠাৰ এটা টোকা তেওঁ প্ৰস্তুত কৰিছিল, যিবোৰ মই এই কথাবিলাক কৈছোঁ। তাত শিলালিপিবিলাক, তাম্ৰলিপি, তাত মুদ্ৰা, তাত বিভিন্ন ধৰণৰ আমাৰ প্ৰাচীন অসমীয়া সাহিত্যৰ ইতিহাস, হিউৱেন-চাঙৰ টোকাকে আৰম্ভ কৰি সকলোবোৰ কথা তাত লিপিবদ্ধ কৰি সেই ভাৰত মন্ত্ৰণালয়ত দাখিল কৰিছিল, সাহিত্য একাডেমীত দাখিল কৰিছিল, যোগাযোগ কৰিছিল। কিন্তু শেষত তেখেতৰ কাৰ্যকাল শেষ হ'ল। শেষ হোৱাৰ পিছত বিষয়টো অকণমান স্থবিৰ হ'ল। আমালৈ আকৌ পুনৰ পত্ৰ আহিল। আমি যেতিয়া অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, ডক্টৰ গিৰীশ খন্দিকৈ মহোদয় আৰু আমি প্ৰধান সম্পাদক আছে উপেন্দ্ৰজিৎ শৰ্মা যেতিয়া দায়িত্বভাৰ ল'লোঁ, এই বিষয়টোক আমি ত্বৰান্বিত কৰাৰ আমি চেষ্টা এটা কৰিছিলোঁ। কিন্তু কাৰণ আমাৰ হাতত কোনো সেই ধৰণৰ আমাৰ কথাটো নাছিল। কিন্তু যেতিয়া এই বিষয়টো আমাৰ ত্বৰান্বিত কৰাৰ প্ৰসংগ যেতিয়া ভাৰত চৰকাৰৰ পৰা এখন চিঠি এখন আহিল, পুনৰ আমি ডক্টৰ কুল শইকীয়া দেৱক অসম সাহিত্য সভাৰ পৰা এখন আনুষ্ঠানিক পত্ৰ আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি মহোদয় ডক্টৰ গিৰীশ খন্দিকৈৰ সৈতে তেখেতৰ হাতত অৰ্পণ কৰিলোঁ। আৰু সেই একেখন পত্ৰ আমি ভাৰত চৰকাৰৰ মন্ত্ৰণালয় আৰু আমি সাহিত্য একাডেমীলৈ পুনৰ আমি প্ৰেৰণ কৰিলোঁ যে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আমাৰ এই পত্ৰখন পাই কুলধৰ শইকীয়াদেৱ আৰু বেছি আপ্লুত হ'ল যে তেখেতৰ এই যিটো যাত্ৰা, এই যাত্ৰাত যেতিয়া সহযোগী পায় আৰু অসমীয়া ভাষা বা অসম সাহিত্য বা অসমৰ ৰাইজে তেখেতৰ লগত থকা বুলি অনুভৱ কৰিলে আৰু খুব দ্ৰুত গতিত তেখেতে এই কামটো আগবঢ়াই লৈ গ'ল। তেখেতে প্ৰধানমন্ত্ৰী মহোদয়লৈ চিঠি লিখিলে আৰু চিঠি লিখি তেখেতে পুনৰ নিবেদন কৰিলে যে ভাষাটোক মানে ধ্ৰুপদী ভাষা মৰ্যাদা দিয়াৰ কাৰণে। আৰু ফলত আমাৰ যোৱা 3 অক্টোবৰ তাৰিখে এই শুভক্ষণত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। যে ইয়াতকৈ আৰু আমাৰ জাতিৰ বাবে আৰু কি গৌৰৱৰ কথা হ'ব পাৰে। আমাক কোনো ধন, টকা, পইচা, দৌলত একো নালাগে। আজি ভাষাটোৱে যি আজি মৰ্যাদা পালে, সেই মৰ্যাদাক লৈ আমি বিশ্বৰ বুকুত আমি প্ৰতিপন্ন কৰিব পৰা হ'লোঁ যে অসমীয়া ভাষাটো 2000 বছৰৰো অধিক পুৰণি এটা ভাষা। সেইটো আমি ক'ব নালাগে, আজি সেই কথা আজি প্ৰতীয়মান কৰাই দিলে। ধন্যবাদ জনাইছোঁ ছাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।